সকলোকে স্বাগতম বন্ধুসকল। আজি এটা সম্পূৰ্ণ নতুন ভিডিঅ' আপোনালোকলৈ প্ৰেৰণ কৰিম। তো আমি যাবলৈ ওলাইছোঁ এঠাইত। ক'তনো যাম, কিনো কৰিম, কিনো চাম, এই সকলোবিলাক আপোনাৰ ভিডিঅ'টোৰ জৰিয়তে দেখাই যাম। আৰু মোৰ লগত আৰু তিনিজন মোৰ সতীৰ্থ ওলাইছে। সতীৰ্থ মানে বন্ধু হয়, ভাই হয়। তো তেওঁলোককো দেখাম। তো এজন আহি পাই গ'লহি, মই অন্য এজন সতীৰ্থ। তো আমি আহি ভটিয়াপাৰ তেলডিপু পাই গ'লোঁ। এজন ৰাইডাৰ মোৰ লগত ওলাইছে। বাসুদেৱ থানলৈ বুলি কিবা মনোকামনা আছে নেকি? নাই ন, এনেই ওলাইছে আৰু মনোকামনা নাই হেনো, এনেই ওলাইছে। অন্য এইজন চব বন্ধু মনোৰঞ্জন কাকতি ওলাইছে। ঠাণ্ডা পাইছে হেনো, কিছু ঠাণ্ডা পালে হেনো। তো আহি আছোঁ, আমি তেল ভৰাইছোঁ ইয়াৰ পৰা যাত্ৰা কৰি প্ৰগতি হৈ দিচাংমুখলৈ। বন্ধুসকল, আমি আহি এয়া দিচাং ঘাট পাই গ'লোহি। তো দেখা পাইছে আপোনালোকে, এইটো চব এইফালে নামি আহিছে। তো কথা হ'ল কি, ইয়াত যিটো ভাড়া, ফেৰী ভাড়া বহুত লৈছে। তো এজন মানুহ 100 টকাকৈ লৈছে। 100 টকাৰো প্ৰতি গাড়ীটো লৈছে 100 টকাটো। আমি আহিছোঁ দুজন, মানে 300 টকাকৈ পৰিছে। তো ইয়াত কিন্তু অৱস্থাটো পূৰা শোচনীয় হৈছে, গাড়ী নমাবলৈ। এজন দেখিছেনে, আদিম মানৱৰ গতে এয়া আহি জুই ধৰিছে। ঠাণ্ডা লাগিছে, মোৰ কঁপনি উঠিছে। তো কেনেকুৱা কুঁৱলী। এজনে কি কৰিছে আৰু? কি কৰিছা? দিচাং ঘাটৰ ছবি এদাইছে গৰা খহনীয়া পৰা। এই ফেৰী আঁতৰত আছে, হয়তো এই ঢলা আহিব। ইয়াত টকটা চকটা পাৰি থৈছে, এইফালেও নমাব পাৰি। দেখা পাইছে আপোনাৰ ইয়াৰ ছবি চক। আৰু যি ধৰণে উন্নত হ'ব লাগিছিলে, যি ধৰণে ভাড়া লৈছে, সেইটো ধৰণে হোৱা দেখা নাই। টিকেট চক দেখা পাইছে 100 টকা, বাইক 100, মানুহ দুটা 100 টকা, মানে 300 টকা গৈছে আমাৰ। ফেৰী চপাই দিছে এয়া, আমি এখন ফেৰীতে যাম। চব তো আমি এতিয়া উঠিবলৈ যাম। কেনেকুৱা লাগিব আজি? আগত উঠিছা নে? আগত উঠিছোঁ। উঠিছা ন? উঠিছোঁ। ক'ত উঠিছিলা? নিমাতী ঘাটত গৈছিলে ন? সেইজনে চাওক, সেইজনে চিন্তা কৰি আছে, উঠিম নে নুঠিম। চাওক শাকো, এডাল শাকো দেখিছে, শাকতে পাৰ হৈছে। তো দেখাইছোঁ এখন ফেৰীখন। কিদৰে আছোঁ আমি যাবলগীয়া, ইজনে কৈছে এতিয়া কিদৰে আমি ইয়াত যাবলগীয়া হৈছে। কোনফালে যাব? কোনফালে? আমি ধেমাজি যাম। ধেমাজি। ক'ৰ পৰা আহিছে? আমি শিৱসাগৰ ন? কেনেকুৱা লাগিছে? আগত উঠিছে নাই? আগত নাই উঠা, প্ৰথম নি? ভাল লাগিছে। যাত্ৰা হ'ব। আমি একেবাৰে ওপৰত উঠি লৈছোঁ। তো আমি আহি তোৰ পৰা পাওঁ হৈ গ'লোহি। দেখা পাইছে, খালি বহুত চোৱা বালিত যাব লাগিব যেন লাগিছে। এইকেইজন নামি আহিছে। ৰাস কেনেকুৱা লাগিলে? মজা। তো আমি আহি আছোঁ, এয়া দেখা পাইছে বালিত এজন ৰাইডাৰে ৰাইড কৰিব পৰা নাই, লাগি ধৰিছে।
তো আমি এনেকৈ গৈ আছোঁ চাওক আপোনালোকে এক খেৰ পাৰি দিছে বালিত বহুত দূৰি যে দেখিছে হাবি আমি দাঁতিয়ে মথাৰি আছে তাত উঠিমগৈ তো ঘাটটো বহুত দূৰ ঘাটটো দেখাম আপোনালোকক চাওক প্ৰায় 3 কিলোমিটাৰ 4 কিলোমিটাৰমান হ'ব আমি আহি আছোঁ মাজে মাজে পৰোঁ বুলি ভাবোঁ কিন্তু নপৰোঁ ক'ৰ পৰা আহিছোঁ চাওক সেয়া নেদেখি আৰু মানে ব্ৰহ্মপুত্ৰ একেবাৰে পানী ঘাটটো মানে নেদেখি আৰু বহুত দূৰ আহিলোঁ সেইফালে যেনে তেনে ব্ৰহ্মপুত্ৰ বিশাল ব্ৰহ্মপুত্ৰ ঝাও বনৰ মাজে মাজে এনেকৈ যাবলগীয়া হয় বালি মেইন বালি পাৰ হৈ আহি এইটো সুৰংগ পথ ইটো পাৰ হ'বলৈ পূৰা বালি দেই এয়া তাৰপিছতে আমি মথাৰিটো পামগৈ আহি পাই গ'লোহি এয়া বাহিৰৰ পৰিৱেশ অগণন ভক্ত সমাৱেশ হৈছে ইয়াত দেখা পাইছে মূল তোৰণ বাসুদেৱ থানত তো আমি সোমাওঁ সেৱা সৎকাৰ কৰি লওঁ আপোনালোককো দেখাম চাই থাকক তোৰণ দেখা পাইছে চাব আপোনালোকে তো এইখনে হৈছে নামঘৰৰ মূল তোৰণ শ্ৰী শ্ৰী বাসুদেৱ থান নৰহাট আমি আহি পাই গ'লে তো ইয়াৰ পিছত আমি চাকি বন্তি জ্বলাম ড্ৰেছ পোছাক সলাই এয়া বাটচা দেখা পাইছে অগণন ভক্তৰ ভিৰ প্ৰৱেশদ্বাৰ অগণন ভক্তৰ ভিৰ দেখা পাইছে আপোনালোকে মূল নামঘৰে নাম কীৰ্তন চলি আছে পুথি পঢ়ি আছে এভাগ দেখা পাইছে মূল নামঘৰ এয়া দেখা পাইছে সকলো এয়া বাটচৰা এইফালে সোমাই আহি মূল নামঘৰ পায় বিভিন্ন গৃহ আছে এইপিনে অতিথি গৃহ আছে দেখা পাইছে তো এইপিনে বাটচৰা দেখা পাইছে বাটচৰাইদি আহি এয়া মূল নামঘৰ আমি তাতে শৰাই আগবঢ়ালোঁ আৰু চাকি বন্তি দিয়া গৃহটো দেখাম আপোনালোকক চাই থাকক নামঘৰৰ মণিকোট ভাগ আৰু তাতে আমি গোসাঁইক সেৱা কৰিলোঁ প্ৰভুক সেৱা জনালোঁ মনোকামনা পূৰণাৰ্থে আহি পুনৰ নামত বহিলোঁ পুথি পঢ়ি আছে আমি সেৱা ধৰোঁতে এয়াই হৈছে বাসুদেৱ থান ঐতিহাসিক বাসুদেৱ থান য'ত অগণন ভক্তৰ ইয়াত সমাৱেশ ঘটে এতিয়া বহুত গৃহ বনাইছে এয়া অতিথিশালা গৃহ দেখা পাইছে আপোনালোকে আমি এই ৰুমতে সজাইছিলোঁ নিজক এইফালে বিভিন্ন আছে বহুত ভাল লাগিলে খালি এতিয়া যোৱাটোহে অকণ চিন্তা হৈ আছে কেলে কাৰণ 150 কিলোমিটাৰ আকৌ গাড়ী চলাব লাগিবতো বাইক চলাব লাগিব হয় নেকি সেইটো কাৰণে অকণমান চিন্তা কি হ'ল দিচাংমুখ অহাবাতে আপোনাৰ দিচাংমুখ 12:30লৈকে লাষ্ট পেৰি থাকে এতিয়া আমি কেনে যামগৈ এতিয়া আমি আপোনাৰ টাউন হৈ ঢকুৱাখানা টাউন হৈ বগীবিল হৈ গুচি যাম
তো এইডোখৰতে এটা মানে আমাৰ কথা হ'ল কি দিচাংমুখে আহিছিলোঁ, এইফালে ঘূৰি যোৱা ফেৰী নাই। তো আমি খুব লৰালৈকে চাকি বন্তি আগবঢ়ালোঁ আৰু ভিতৰত যিহেতু মন্দিৰৰ ভিতৰৰ কথা, সেইটো কাৰণে আমি তাত ভিডিঅ' খুব কম ভিডিঅ' কৰিছোঁ, মাত্ৰ দেখাইছোঁহে মন্দিৰৰ। আহি গেটৰ মুখত আমি যাবলৈ সাজু হৈছোঁ, বিটু আছে। কিবা এটা খাই লাহে লাহে আমি গৈ আমি কিবা এটা খাম, খাই পেলাই আমি যাম। কেৱল আপোনালোকৰ ভিডিঅ'টোৰ জৰিয়তে আমি দেখাইছোঁ বাসুদেৱ। বন্ধুসকলে এতিয়া আমি আহি আছোঁ, মাছ খোৱা হৈ যাম বগী বিললৈ, ধেমাজি যাওঁ, ধেমাজি আহি আছোঁ। দেখা পাইছোঁ চব আমাৰ ফালে এখন নেদেখাই হ'লোঁ। ছবি অগণন গৰু মাজে আমাৰ এয়া ৰাইডে গাড়ী চলাই আহিছে। একদম নিভাঁজ গাঁৱৰ ছবি। শৈশৱত আমি এনেকুৱা কৰিছিলোঁ, জাকৰুৱা গাভৰু মাজত।